অভিযানৰ মাজতেই আজি শিৱসাগৰ জিলাৰ মাজমজিয়াত ৪৭ জন শ্ৰমিকক জাতীয় দল সংগঠনে ধৰিছে আৰু তেওঁলোক মানকাছাৰ পৰা আহিছিল শ্ৰমিক হিচাপে কাম কৰিবলৈ। এই ধৰণৰ পৰিস্থিতি শিৱসাগৰ জিলাখনত হৈ আছে কাৰণ বিগত আমি সময়ৰ পৰা আমি দেখিছো উজনি অসমত জাতীয় দল সংগঠনসমূহে একাংশ নামনি অসমৰ পৰা যোৱা সংখ্যালঘু শ্ৰমিকক তাত থাকিবলৈ নিদিও বুলি তেওঁলোকে হুংকাৰ প্ৰদান কৰিছিল আৰু চৰাইদেউৰ যেটো ঘটনা সংঘটিত হৈছিল একাংশ সন্দেহযুক্ত বেদখলকাৰীয়ে যি চৰাইদেউৰ থকা বীৰ লাচিত সেনাৰ আৰু আটাচুৰ কৰ্মীসকলক তেওঁলোকে আক্ৰমণ কৰিছিল যি ভিডিও সোশ্যাল মিডিয়াত ভাইৰেল হৈছিল তাৰ পাছত কোৱা হৈছিল আটাচুৰ বীৰ লাচিত সেনাৰ ফালৰ পৰা যে শিৱসাগৰ জিলাখনত নামনি অসমৰ পৰা যোৱা পূৰ্ববংগীয় যিসকল মুছলমান লোক আছে যিসকল শ্ৰমিক আছে যিসকল মানকাছাৰ ধুবুৰী শ্ৰমিক হয় তেনেকুৱা শ্ৰমিকে শিৱসাগৰত কাম কৰিব নোৱাৰিব কিন্তু জাতীয় দল সংগঠনৰ এনেকুৱা ধৰণৰ ভাবুকি উফৰাই এজন সুনীল সিং নামৰ এজন মেনেজাৰৰ কথা তেওঁলোকে কৈছে এই সুনীল সিঙৰ তত্ত্বাৱধানত শিৱসাগৰৰ যেটো ৰুদ্ৰসিংহ ক্ৰিয়া প্ৰকল্পৰ কাম চলি আছে সেই ক্ৰিয়া প্ৰকল্পত কাম কৰিবলৈ আহিছিল মানকাছাৰ পৰা ৪৭ জনকৈ শ্ৰমিক আৰু অতি ৰহস্যজনকভাৱে এখন ৰঙা বাছত তুলি তেওঁলোক আহিছিল সেইখন জেনেৰেল যি আমাৰ সাধাৰণ যাত্ৰীৰ কাৰণে যি বাছ থাকে তেনেকুৱা বাছ নহয় সেই বাছখন হায়াৰ কৰি অনা হৈছিল আৰু বিয়লি শিৱসাগৰ জিলাত উপস্থিত হৈছিল ৫০ জনমান শ্ৰমিক আছিল আৰু সেই সকলক বীৰ লাচিত সেনাৰ নেতা কৰ্মীয়ে ধৰি জবাবদিহি কৰিছে এয়া দৃশ্য আপোনালোকক দেখুৱাইছো এয়া হৈছে শিৱসাগৰৰ পৰিস্থিতি শিৱসাগৰত কোৱা হৈছিল জাতীয় দল সংগঠনৰ ফালৰ পৰা যে ইয়াত যি অবৈধ বেদখল হৈছে সেই বেদখলৰ বিৰুদ্ধে দল সংগঠন আৰু সাধাৰণ ৰাইজ সচেতন হৈছে শিৱসাগৰত এনেকুৱা ধৰণৰ মানুহ আহি থাকিব নোৱাৰিব তিনিচুকীয়াত কিছুদিন পূৰ্বে এনেকুৱা এছাম মানুহক ধৰিছিল তেওঁলোকে তিনিচুকীয়াত পুৱাই দক্ষিণ খালমৰাৰ পৰা গৈ উপস্থিত হৈছিল আৰু তেওঁলোকে কৈছিল যে আমি অৰুণাচললৈ যাম আৰু স্থানীয় ৰাইজৰ যি অভিযোগ আছে তেওঁলোক যে আহি আৰু এই অঞ্চলসমূহৰ পৰা গুচি নাযায় এই আপোনালোকক দৃষ্টান্ত দেখাইছো ৪৭ জন শ্ৰমিকক আজি তাত জাতীয় দল সংগঠনসমূহে তেওঁলোকক ধৰিলে আৰু তেওঁলোকক কাম কৰিবলৈ নিদিলে তেওঁলোক ক'ৰ পৰা আহিছিল বুলি যেতিয়া সোধা হ'ল তেতিয়া তেওঁলোকে কৈছে আমি দক্ষিণ খালমৰা এইখন বাছত ভৰ্তি কৰাই এইদৰে একাংশ সুনীল সিং নামৰ যিজন ব্যক্তিৰ কথা কোৱা হৈছে দালাল বুলি ক'ব লাগিব মধ্যস্থতাকাৰী বুলি ক'ব লাগিব এনেকুৱা একাংশ লোকেই বিভিন্ন প্ৰান্তৰ পৰা শ্ৰমিকসকলক এইদৰে ৰঙা বাছসমূহত লৈ যায় আৰু তেওঁলোকক তালে মনে মনে নিয়ে নিখাৰ ভাগত যদি এনেকুৱা এখন বাছ কোনোবা এখন জিলাত সোমায় তেন্তে সাধাৰণ ৰাইজে সেই কথা গম নাপায় কিন্তু আজি বীৰ লাচিত সেনাই জাতীয় দল সংগঠনসমূহে তেওঁলোকক যেতিয়া ধৰিলে জবাবদিহি যেতিয়া কৰিলে তেতিয়া তেওঁলোকে স্পষ্টভাৱে কৈছে যে আমাক শিৱসাগৰ ৰুদ্ৰসিংহ ক্ৰিয়া প্ৰকল্পক শ্ৰমিক হিচাপে কাম কৰিবলৈ লৈ অনা হৈছিল এই ধৰণৰ মন্তব্য আহিছে আৰু সকলো আহিছিল মানকাছাৰৰ পৰা এই শ্ৰমিকসকল মানকাছাৰৰ পৰা আহিছিল আৰু তেওঁলোকে শিৱসাগৰ ৰুদ্ৰসিংহ ক্ৰিয়া প্ৰকল্পত শ্ৰমিক হিচাপে কাম কৰিবলৈ আহিছিল আৰু ৰহস্য আৱৰ্তত আছে একাংশ দালাল আছে যি দালাল সকলে এই শ্ৰমিকসকলক লৈ বিভিন্ন ঠাইত তেওঁলোকে ঘূৰি ফুৰে আৰু টকাৰ বিনিময়ত যি ৪৭ জন শ্ৰমিক আছে তেওঁলোকে নাজানে তেওঁলোকক তৃতীয় পক্ষই লৈ আনিছিল শিৱসাগৰলৈ তেওঁলোকে নিজে মন্তব্য কৰিছে যে আমি ইয়ালৈ অহা নাছিলো আমাক সুনীল সিং নামৰ এজন মেনেজাৰে ৰুদ্ৰসিংহৰ যি ক্ৰিয়া প্ৰকল্প নিৰ্মাণৰ কাম চলি আছে তাত কাম কৰাবলৈ আমাক লৈ আনিছিল আৰু কোৱা হৈছিল টকা দিব থাকিবলৈ দিয়া হ'ব এই ধৰণৰ টুপ দি এই শ্ৰমিকসকলক লৈ অনা হয় আৰু শিৱসাগৰত আজি বীৰ লাচিত সেনাই এটা কথা কৈছিল যে ১৫ দিনৰ সময়সীমা দিছো ১৫ দিনৰ সময়সীমাৰ ভিতৰত এই সকল মানুহ তাৰ পৰা গুচি যাব লাগিব কিন্তু ১৫ দিনৰ সময়সীমা গুচি গ'ল কিন্তু এতিয়াও শিৱসাগৰ জিলাৰ বিভিন্ন ডেম বিভিন্ন ধৰণৰ নিৰ্মাণস্থলীত এনেকুৱা একাংশ নামনি অসমৰ পৰা যোৱা ব্যক্তি আছে শ্ৰমিক আছে যিসকলক আমি বেদখলকাৰী বুলি তেওঁলোকে ক'ব বিচাৰিছে কিন্তু আজি ৪৭ জন বেদখলকাৰীক বাছৰ পৰা নমা অৱস্থাতেই বীৰ লাচিত সেনাৰ বিষয়ববীয়াই তেওঁলোকক যেতিয়া ধৰিলে তেতিয়া কিন্তু পৰিস্থিতি উত্তপ্ত হৈছে আৰু এতিয়া কৈছে যে কাইলৈৰ পৰা অধিক বীৰ লাচিত সেনা বা অন্য দল সংগঠনসমূহে তেওঁলোকে অভিযান চলাব যাতে বাহিৰৰ পৰা অহা কোনো লোকে শিৱসাগৰ জিলাখনত এনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰিব নোৱাৰে কাৰণ শিৱসাগৰত বেদখলকাৰীয়ে জাতীয় দল সংগঠনৰ সদস্যক মাৰপিট কৰিবলৈ সাহ পাইছিল আৰু তেনেকুৱা ধৰণৰ ঘটনাত ইউনিছ আলীৰ দৰে একাংশ শিৱসাগৰৰ যুৱকে তাত উচতনি দিছিল ইউনিছ আলীৰ নিচিনা এজন মানুহে এই সকল লোকৰ কথা কৈছিল যে বাহিৰৰ পৰা অহা লোক বা বাংলাদেশী হলেও তেওঁলোকক স্থানীয় ৰাইজ বা দল সংগঠনে শিৱসাগৰৰ পৰা খেদিব নোৱাৰে তেওঁলোকৰ পক্ষত আমি আছো বুলি মন্তব্য কৰিছিল ইউনিছ আলীয়ে আৰু সেই ইউনিছ আলীৰ বিৰুদ্ধে শিৱসাগৰ থানাত এজাহাৰ দাখিল কৰা হ'ল এতিয়াও ইউনিছ আলী গ্ৰেপ্তাৰ হোৱা নাই কিন্তু সিটু বৰুৱা সহ
লাচিত সেনাৰ যিসকল সদস্য আছে তেওঁলোকে কিন্তু নিজৰ যি এই অভিযান তেওঁলোকে অব্যাহত ৰাখিছে আৰু তেওঁলোকে কৈছে যে আমাৰ শিৱসাগৰ যিসকল থলুৱা লোক আছে বা শিৱসাগৰ যিবোৰ থলুৱা অঞ্চল আছে য'ত দিনক দিনে এতিয়া ৰুদ্ৰসিংহ যিটো ক্ৰীড়া প্ৰকল্প আছে এইটো এটা চৰকাৰী প্ৰকল্প এই চৰকাৰী প্ৰকল্পটোত কাম কৰিবলৈ কেৱল এই নামনি অসমৰ শ্ৰমিকসকলৰ বাহিৰে অন্য শ্ৰমিক নাই নেকি বুলি মন্তব্য কৰিছে বীৰ লাচিত সেনাই আৰু তেওঁলোকে কৈছে সুনীল সিং নামৰ যোনজন ব্যক্তি কথা কৈ আছে তেওঁ আহিব লাগে তদন্তৰ আওতালৈ কাৰণ মুখ্যমন্ত্ৰীয়ে যেটা নিজেই কৈছে যে উজনি অসমত মূৰ পৃষ্ঠপোষকতাতেই এই মিয়া খেদা আন্দোলনটো চলি আছে তেনে পৰিস্থিতিত এনেকুৱা কিছুমান দালাল আছে সুনীল সিং মাত্ৰ এটা উদাহৰণ সুনীল সিংৰ নিচিনা হাজাৰ হাজাৰ মানুহ বিভিন্ন জিলাসমূহত সোমাই আছে তেওঁলোকে টকাৰ বিনিময়ত এই শ্ৰমিকসকলক এইবোৰ অঞ্চললৈ আনে আৰু এই শ্ৰমিকসকলে অতি ৰহস্যজনকভাৱে যি স্থানত কাম কৰে তাতেই তেওঁলোকে থাকি লয় আৰু পৰৱৰ্তী পৰ্যায়ত আজি যিজনক মই মন্তব্য আপোনালোকক শুনাম তেওঁলোকে যিজনৰ ব্যক্তিৰ লগত মানুহসকলে আহিছে তাৰে দুজন মানুহে আগতে শিৱসাগৰ জিলালৈ আহিছিল শিৱসাগৰ তেওঁলোকে কাম কৰিছে কিন্তু বাকীসকলক তেওঁলোকে লৈ আহিছে মন্তব্য আপোনালোকক শুনাব বিচাৰিছো যিজন মানে বানকাছাৰৰ পৰা যোৱা এজন শ্ৰমিকে মন্তব্য কৰিছে আমাৰ নিউজ 18ৰ আগত তেওঁৰ মন্তব্য আপোনাক শুনাব বিচাৰিছো ইয়াৰ পৰা আমি মানকাছৰৰ পৰা আহিছো আমাক ইয়াত সুনীল সিং আছে সুনীল সিং নামৰ এজন মেনেজাৰ আছে এওঁ কৈছে তুমি মানুহবিলাক লৈ আহা তুমি তো আগৰে পৰা কাম কৰা ইয়াত কাম আছে কাম কৰিব এইকাৰণে আমি কাম কৰিব আহিছো তাতে মোৰ ঘৰ মানকাছৰ থানা মানকাছৰ আমি টোটাল 47 আহিছো সুনীল সিং এই কোম্পানীৰ মানুহ কোম্পানীৰ মেনেজাৰ হয় এই যে ষ্টুডিয়াম যে হৈ আছে তাতে কাম হাজিৰা কাম কৰো আমি তাত এতিয়া কি কৰিব এতিয়া যদি আপোনালোকে ইয়াত কাম কৰিব নিদিয়ে যে উজনি অসমত কাম কৰিব নোৱাৰা আমি গুচি যাম আপছত আমি যাম গুচি যাম হয় নে নহয় কিন্তু আমি জবৰদস্তি অহা নাই আমি নাজানো অলপ অলপ শুনিছো শ্ৰমিকজনে মন্তব্য কৰিলে আমি নাজানো আমি লাগিলে গুচি যাম কিন্তু আমাক সুনীল সিঙে লৈ আনিছিল এই মন্তব্যটো বাৰম্বাৰ কৰিছে এতিয়া এই সুনীল সিং কোন হয় দল সংগঠনে বাৰম্বাৰ ভাবুকি প্ৰদান কৰি থকাৰ পাছতো দল সংগঠনসমূহ একত্ৰিত হোৱাৰ পাছতো শিৱসাগৰ নিচিনা জিলাখনত এই সুনীল সিঙৰ নিচিনা দালালবোৰ ক'ত সোমাই আছে সেইটো এটা ডাঙৰ প্ৰশ্ন কাৰণ শিৱসাগৰ ৰুদ্ৰসিংহ ক্ৰীড়া প্ৰকল্প বহুত ডাঙৰকৈ নিৰ্মাণ কৰি থকা হৈছে তাত কিমান বাহিৰৰ শ্ৰমিক আছে কাৰণ এই সকল লোক আহিছিল মানকাছাৰৰ পৰা আপোনালোকক দৃশ্যাংক দেখুৱাইছো যিখন ৰঙা বাছেৰে তেওঁলোক আহিছিল এখন বাছ এই বাছখনত তেওঁলোকক কেৱল শ্ৰমিকসকলকে কঢ়িয়াই অনা হৈছিল দক্ষিণ শালমৰাৰ পৰা মানকাছাৰৰ পৰা এখন বাছৰ ভাড়া শিৱসাগৰলৈকে কিমান হয় সেইটো সহজে অনুমান কৰিব পাৰি সেই টকা ব্যয় কোনে কৰিছে সেয়া ৰুদ্ৰসিংহ ক্ৰীড়া প্ৰকল্পত কাম কৰি থকা ঠিকাদাৰ বা কোনোবা মানুহে কৰিছে নেকি তাৰো তদন্ত হ'ব লাগে কাৰণ এনেকৈ বাছে বাছে একাংশ মানুহক তালৈ নি থকা কাৰ্যটো কাৰণ এটা কথা সহজে অনুমান কৰিব পাৰি যে শ্ৰমিকসকলে নিজে ভাড়া কৰি এই বাছখন নিব নোৱাৰে তেওঁলোকক এখন বাছত কোনোবাই উঠাই দিছে এখন বাছ তেওঁলোকৰ কাৰণে কোনোবাই ঠিক কৰি দিছে সেইটো ঠিকাদাৰী প্ৰতিষ্ঠানে ঠিক কৰি দিছে নে সুনীল সিঙে ঠিক কৰি দিছে নে সুনীল সিঙৰ নিচিনা অন্যত কোনোবা তৃতীয় পক্ষও তাত আছে উজনি অসমলৈ এই শ্ৰমিকসকলক নিয়া ঠিকাটো কোনে লৈ আছে সেয়াও তদন্তৰ আওতালৈ আহিব লাগে বুলি ইতিমধ্যে মন্তব্য কৰিছে দল সংগঠনসমূহে 5 মিনিটৰ সময়সীমা বান্ধি দিছিল বীৰ লাচিত সেনাই আৰু 5 মিনিটৰ সময়সীমা পুৱাৰ লগে লগে যেনেদৰে বাছত আহিছিল তেনেদৰে তেওঁলোকে তালিটোপোলা বান্ধি তাৰ পৰা ওলাই আহিছে কিন্তু প্ৰশ্ন উত্থাপন হৈছে যে এইবাৰ মাত্ৰ 47 জন শ্ৰমিকক ধৰিছে নিখাৰ ভাগত যদি ডিব্ৰুগড় বা তিনিচুকীয়া কাৰণ এইবোৰ অঞ্চললৈ সেয়া সুযোগ গ্ৰহণ কৰিছে আসলতে উজনি অসমলৈ সুপাৰবোৰ গৈ থাকে তেনেকুৱা এখন সুপাৰত যদি 50 জন শ্ৰমিকক তুলি নি পেলাই কোনোবা এখন জিলাত ৰাখি দিব পাৰে তেন্তে প্ৰশ্ন কৰোটা কোনো নাই কাৰণ সেই অঞ্চলসমূহলৈ প্ৰতিনিখা বাছ গৈ থাকে পুৱা বাছ যায় সন্ধিয়া বাছ যায় আৰু তাৰে সুযোগ গ্ৰহণ কৰিছে একাংশ দালালে সুনীল সিং নামটো বাৰম্বাৰ কৈ আছো আজি এই 47 জন শ্ৰমিকক ৰুদ্ৰসিংহ ক্ৰীড়া প্ৰকল্পত থকা সুনীল সিং নামৰ এজন মেনেজাৰ বুলি তেওঁ কৈছে আসলতে মেনেজাৰ নহয় সেইজন এজন দালাল সেইজনকো কিন্তু তদন্তৰ আওতালৈ আনিব লাগে আৰু অতি শীঘ্ৰে যি বীৰ লাচিত সেনাই যি মন্তব্য কৰিছিল যে আমাৰ ইয়াত শিৱসাগৰ জিলাখনত বিশেষকৈ চৰাইদেউত যেটো ঘটনা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'ল ইউনিছ আলীৰ দৰে একাংশ মানুহে বাংলাদেশীৰ সপক্ষে শিৱসাগৰত থিয় হৈ তেওঁলোকে মন্তব্য কৰিলে মই অবৈধ শ্ৰমিকৰ কথা কোৱা নাই বা মিয়া শ্ৰমিকসকলৰ কথা কোৱা নাই ইউনিছ আলী নামৰ ব্যক্তিজনে মুকলিমূৰীয়াকৈ সংবাদ মাধ্যমৰ আগত কৈছিল যে ইয়াত কোনোবা বাংলাদেশী আহিলেও আমি খেদিবলৈ নিদিওঁ এই ধৰণৰ মন্তব্য কৰিছিল তাৰ পাছত সমগ্ৰ জাতীয় দল সংগঠন জাঙুৰ খাই উঠিল
কিছুমান দিনৰ পিছত এতিয়া দেখিছোঁ যে এজন চিটু বৰুৱা লাচিত সেনাৰ তেখেত এজন বীৰ লাচিত সেনাৰ এজন সদস্য তেওঁৰ নেতৃত্বত আজি বিয়লি প্ৰায় 4:30-5 মান বজাত শিৱসাগৰ চহৰৰ মাজমজিয়াত এই 47 জনকৈ মিয়া শ্ৰমিকক ধৰা হৈছে যিকেইজন আটাইকেইজন গৈছিল মানকাছাৰৰ পৰা গৈছিল লিংকত গৈছিল তেওঁলোকে কৈছে আমি অৰুণাচলত কাম কৰোঁ আমি নাগালেণ্ডত কাম কৰোঁ আমাক ঠিকাৰ কাৰণে ঠিকাদাৰে বা আমাক মেনেজাৰে এবাৰ শিৱসাগৰলৈ লৈ আহিছিল আৰু শিৱসাগৰ তেওঁলোকক কাম কৰাবলৈ আনিছিল শিৱসাগৰ ৰুদ্ৰসিংহ ক্ৰীড়া প্ৰকল্পত এনেকুৱা ধৰণৰ ঘটনা এয়া নতুন নহয় ইয়াৰ পূৰ্বে হৈ আছে আৰু অসমৰ প্ৰতিখন জিলাতে যদি চাবলৈ যাওঁ এনেকুৱা একাংশ নাগৰিক আছে এনেকুৱা একাংশ মিয়ালোক আছে যিসকলক তেওঁলোক ঘূৰি ফুৰে তেওঁলোক ইখন জিলাৰ পৰা সিখন জিলালৈ ঘূৰি ফুৰে আৰু য'ত তেওঁলোকে চৰকাৰী মাটি বা চৰকাৰী ভূমি পায় তাত তেওঁলোকে বহায় আৰু এই ঘটনা শিৱসাগৰ জিলাত আটাইতকৈ বেছি হৈছে কাৰণ শিৱসাগৰ যিখন ঐতিহাসিক নদী আছে যমুনা নদীৰ ওপৰত ইমানেই বেদখল হ'ল তাত দুটা আপুৰুগীয়া 100 বছৰ ওপৰৰ কাছ সেইদিনাখন মৃতদেহ উদ্ধাৰ কৰা হৈছে তাত যেতিয়া চাবলৈ গৈছিল তাত দেখা গৈছিল সকলো সন্দেহযুক্ত নাগৰিক তেওঁলোক নামনি অসমৰ পৰা যোৱা অন্য নালাগে যি শিৱসাগৰ অন্য যিসমূহ অঞ্চল আছে সকলোতে কিন্তু চিন্তামণিগড়ৰ কথা ক'ব লাগিব চিন্তামণিগড়টো অবৈধ বেদখল হৈছে চিন্তামণিগড়টো যদি চাবলৈ যাওঁ সেই গড়টো দখল কৰি আছে একাংশ সন্দেহযুক্ত নাগৰিকে তাত বহা তেওঁলোকৰ কিমান দিন হৈছে তেওঁলোকৰ তাত বহা 5 বছৰ বা 6 বছৰ তেওঁলোক কাম কৰিবলৈ আহিছিল শিৱসাগৰ জিলালৈ বিভিন্ন ডেম্পত তেওঁলোকে কাম কৰিবলৈ আহিছিল বিভিন্ন ধৰণৰ মানুহৰ ঘৰত কাম কৰিবলৈ আহিছিল আৰু উজনি অসমৰ মানুহৰ এতিয়া যি জাতীয়তা প্ৰেম তেওঁলোকৰ জাগিছে উজনি অসমৰ মানুহবোৰৰ গাতো বহুত ভুল আছে কাৰণ উজনি অসমৰ একাংশ মানুহে যি দৈনিক যেটো হাজিৰা দিব লাগে দৈনিক হাজিৰা কম কৰিবৰ কাৰণে এই সকল শ্ৰমিকৰ দৈনিক হাজিৰা কম আৰু তেওঁলোকক পথাৰত নমাইছিল আমাৰ একাংশ অসমীয়া লোকে নিজে পথাৰত নেনামি তেওঁলোকে আমাৰ যি চাহ বাগানৰ যিসকল শ্ৰমিক আছে বা অন্য যিসকল আমাৰ অসমীয়া শ্ৰমিকসকল আছে তেওঁলোকৰ দৈনিক হাজিৰাটো বেছি কাৰণে একাংশ বংগমূলীয় নামনি অসমৰ শ্ৰমিকক তেওঁলোকে কাম কৰিছিল এটো অপ্ৰিয় সত্য কথা এটো কথা ক'লে কোনোবাই বেয়া পাব পাৰে কিন্তু তাৰে সুযোগ গ্ৰহণ কৰি একাংশ নামনি অসমৰ শ্ৰমিকে উজনি অসমত থিতাপি পাতিলে আৰু এতিয়া তেওঁলোকক খেদিবলৈ এই ধৰণৰ সংগ্ৰাম কৰিব লগা হৈছে শিৱসাগৰ জিলাৰ অৱস্থা এটো আৰু আজি 47 জন শ্ৰমিকক ধৰিছে তেওঁলোকক তাৰ পৰা এতিয়া উভতাই পঠোৱা হৈছে কিন্তু এটো মাত্ৰ এটা উদাহৰণহে এনেকুৱা বহু শ্ৰমিক বা একাংশ সুনীল সিঙৰ নিচিনা একাংশ দালালে এদৰে ৰঙা বাছ ভৰাই শ্ৰমিকসকলক নামনি অসমৰ পৰা উজনি অসমলৈ নিয়াৰ ঠিকা পাইছে আৰু সকলো আৰক্ষী প্ৰশাসনৰ চকুৰ সন্মুখত হৈ আছে জাতীয় দল সংগঠনে আজি তেওঁলোকে ধৰাৰ কাৰণে এইবোৰ কথা পোহৰলৈ আহিল আৰু বাৰম্বাৰ সেই শ্ৰমিকসকলে মুখত নাম লৈছে সুনীল সিং এতিয়া এইজন সুনীল সিং কোন যিজনে শিৱসাগৰ ৰুদ্ৰসিংহ ক্ৰীড়া প্ৰকল্পলৈ 47 জন মানকাছাৰৰ শ্ৰমিকক এখন বাছত ভাড়া কৰি লৈ গৈছিল সেয়া তদন্তৰ আওতালৈ আহিব লাগিব ধন্যবাদ